2026 চনৰ বিধানসভা নিৰ্বাচনত লক্ষণীয় হৈ পৰিব সামগুৰি সমষ্টি আকৰ্ষণীয় হৈ পৰিব সামগুৰি সমষ্টিটো কিয়নো দেখিবলৈ পোৱা গৈছে 26ৰ নিৰ্বাচনত সামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আব্দুল আজিজে আব্দুল আজিজ হৈছে প্ৰাক্তন অগপ বিধায়ক লগতে আমছুৰ জন্মদাতা আব্দুল আজিজে আজি এআইডিএফত যোগদান কৰে আৰু ঘোষণা কৰিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত এআইডিএফৰ হৈ সামগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আব্দুল আজিজে সামগুৰি সমষ্টিৰ বৃহৎ সভাপতি এআইডিএফত যোগদান কৰি আব্দুল আজিজে এই কথা উল্লেখ কৰিছে সংখ্যালঘু ভোটাৰ থকা এই সমষ্টিটোত এতিয়া আব্দুল আজিজৰ এন্ট্ৰিয়ে কংগ্ৰেছ আৰু বিজেপিক এতিয়া বিপদত পেলাব নেকি আব্দুল আজিজৰ যোগদানে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীলৈ বিপদ মাতিব নেকি কিয়নো সামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে একালৰ অগপ বিধায়ক তথা আমছুৰ জন্মদাতা আব্দুল আজিজে যেহেতু এআইডিএফত যোগদান কৰিছে আৰু এআইডিএফত যোগদান কৰাৰ পিছতেই সামগুৰি সমষ্টিত এআইডিএফৰ প্ৰাৰ্থী হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু তাৰ পিছতে এতিয়া সামগুৰি সমষ্টিৰ সমীকৰণ কি হ'ব তাক লৈ বিভিন্নজনে এতিয়া চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে হাতীপুখুৰীত 5 শতাধিক সমৰ্থকক লগত লৈ এআইডিএফত যোগদান কৰিলে আব্দুল আজিজে আৰু এই আব্দুল আজিজৰ যোগদানে এতিয়া কংগ্ৰেছৰ লগতে বিজেপিলৈ কিদৰে বিপদ মাতি আনে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যেহেতু বৰ্তমানৰ বিজেপি বিধায়কগৰাকী উপনিৰ্বাচনত নিৰ্বাচিত হৈছিল তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল ৰকিবুল হুছেইনে সেই সমষ্টিটোৰ পৰা বহু সময় ধৰি তেওঁ প্ৰতিনিধিত্ব কৰিছিল আৰু তাৰ পিছতে উপনিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁ পৰাজিত হৈছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে সামগুৰি সমষ্টি লক্ষণীয় হৈ পৰিব কিয়নো আব্দুল আজিজ যিগৰাকী একালৰ অগপৰ বিধায়ক তথা আমছুৰ জন্মদাতা বুলি জনা যায় আব্দুল আজিজক আৰু সেই আব্দুল আজিজে এতিয়া এআইডিএফত যোগদানৰ পিছতে এআইডিএফৰ হৈ সামগুৰি সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে আৰু সেই বিষয়টোক লৈয়ে আমি কিদৰে আচলতে সামগুৰি সমষ্টিটো লক্ষণীয় হৈ পৰিব আগন্তুক দিনসমূহত সেই সন্দৰ্ভতে আমি জানিবলৈ এই মুহূৰ্তত আমাৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনৰ সৈতে সংযুক্ত হৈছোঁ অদীপ কুমাৰ ফুকন দেখিবলৈ পোৱা গৈছে যে ৰকিবুল হুছেইনে নিজৰ পুত্ৰক আচলতে সংস্থাপিত কৰিবলৈ বিচাৰি আছিল সামগুৰি সমষ্টিটোত কিন্তু তাৰ প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে একালৰ অগপ বিধায়ক তথা আমছুৰ জন্মদাতা আব্দুল আজিজৰ এআইডিএফত যোগদানে এতিয়া সামগুৰিৰ ৰাজনীতি কোন দিশে আগবাঢ়িব আজিৰ দিনটোৰ ৰাজনৈতিক ক্ষেত্ৰখন অধিক গুৰুত্বপূৰ্ণ বিষয় আব্দুল আজিজ প্ৰকৃতাৰ্থত আমছু জন্মৰ দিনটোৰ পৰা জড়িত যেতিয়া অসম চুক্তিৰ ওপৰত বা অসম আন্দোলনৰ প্ৰসংগত দিল্লীত বহুলানি আলোচনা হৈছিল তেতিয়া এই কথাটো বাৰে বাৰে উত্থাপিত হৈছিল অসমৰ সংখ্যালঘু বহু নেতাই তেতিয়া দিল্লীত প্ৰতিবাদ কৰিছিল যে একপক্ষীয়ভাৱে আলোচনা হ'লে নহ'ব অসমৰ সংখ্যালঘু নেতাসকলৰ লগত আলোচনা কৰিব লাগিব আৰু সেই পৰিপ্ৰেক্ষিতত এই সংখ্যালঘু নেতাসকলে মিলি পেলাই আমছু জন্ম দিছিল আৰু আমছু জন্ম দিয়াৰ মূল নেতাজনে আছিল আব্দুল আজিজ আৰু আব্দুল আজিজ বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনত তেখেত জড়িত হৈ আছিল আমছুৰ নেতা হোৱাৰ পিছতো যেতিয়া অসম চুক্তি হোৱাৰ পিছত তেখেতে অসম গণ পৰিষদৰ জৰিয়তে ৰূপহী সমষ্টিত প্ৰাৰ্থিত্ব লৈছিল ৰূপহী সমষ্টিৰ তেখেত বিধায়ক আছিল বহুকেইটা বিতৰ্ক এই আব্দুল আজিজৰ বক্তব্য মন্তব্যত বহুকেইটা বিতৰ্ক ইতিমধ্যেই অসমৰ ৰাজনীতিত আছে বহু বিতৰ্ক বক্তব্য তেওঁ দিয়ে যি কি নহওক এতিয়া ইউডিএফত জইন কৰা আজি গোটেই বিষয়টো অতি গুৰুত্বপূৰ্ণ এইকাৰণে কাৰণ সামগুৰি সমষ্টিলৈ অসমৰ ৰাজনীতিত বিভিন্ন ধৰণৰ বক্তব্য আহিছে আমি যদি চাওঁ সামগুৰি সমষ্টি এবাৰ খালি অসম গণ পৰিষদে 1996 প্ৰথম অতুল শৰ্মা তাত জিকিছিল তাৰপিছত বিজেপিৰ প্ৰতিনিধি জিকিছে 2026 ইয়াৰ আগতে জনতা দলৰ প্ৰাৰ্থী জিকিছিল এবাৰ বাকী 10 বাৰ বিধানসভা নিৰ্বাচনত কেৱল কংগ্ৰেছ জয়লাভ কৰিছিল কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়টো সামগুৰি সমষ্টিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল তাত যেতিয়া 1952ত প্ৰথম যিখন নিৰ্বাচন সেই প্ৰথম নিৰ্বাচনতে তাত উষা বৰঠাকুৰ এই সামগুৰি সমষ্টিৰ পৰা প্ৰথম এমএলএ হৈছিলে আৰু ইয়াৰ পিছতো বিষ্ণুপ্ৰসাদো সামগুৰি সমষ্টিৰ পৰা এমএলএ হৈছিলে গতিকে এই সামগুৰি সমষ্টি বিভিন্ন কাৰণত অতি গুৰুত্বপূৰ্ণ আছিল কিন্তু বিভিন্ন কাৰণত এই সামগুৰি সমষ্টিত এতিয়া বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তাৰ ৰাজনৈতিক সমীকৰণ এটা বেলেগ প্ৰক্ৰিয়ালৈ গ'ল আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰ যেতিয়া কংগ্ৰেছৰ পক্ষত থকাৰ পৰিপ্ৰেক্ষিতত 10টাকৈ বিধানসভা নিৰ্বাচনত সদায় কংগ্ৰেছৰ পক্ষত থাকিল এই গোটেই কথাটো আমি দেখিছোঁ এতিয়া প্ৰায় 92% যিহেতু ধৰ্মীয় সংখ্যালঘু ভোটাৰ গতিকে ইউডিএফে নিশ্চয় এই লক্ষ্যটো ৰাখিয়েই আব্দুল আজিজক
যোগদান কৰাইছে আৰু আব্দুল আজিজক যোগদান কৰাই ৰূপহীৰ তেখেত ব্যক্তি চামগুৰিত আনি চামগুৰিত তেখেতে হয়তো 26ৰ কাৰণে নিক্ষেপ কৰিব। অসমৰ ৰাজনীতিৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় এইকাৰণে হ'ব, আব্দুল আজিজক দিয়াৰ লগে লগে এই গোটেই বিষয়টো আহিব যে তাত আব্দুল আজিজক কোনে প্ৰত্যাহ্বান জনাব। কাৰণ ইতিমধ্যে বিশেষকৈ বিজেপিৰ আন এগৰাকী নেতা ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু অসমৰ বিজেপিৰ এটা শক্তিশালী নেতা বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰীৰ পদবীটো তেওঁ আছে ডিপ্লৰঞ্জন শৰ্মা। ডিপ্লৰঞ্জন শৰ্মা এই বাই ইলেকশ্যনত 2024 যেতিয়া লোকসভা নিৰ্বাচনত এই সমষ্টিটো খালী হৈছিল, ৰকিবুল হুছেইন যেতিয়া ধুবুৰীৰ পৰা সাংসদ হৈছিলে, তেতিয়া এই উপ নিৰ্বাচন 2024 বিজেপিৰ পৰা ডিপ্লৰঞ্জন শৰ্মা থিয় হৈছিল আৰু ডিপ্লৰঞ্জন শৰ্মাই প্ৰায় 56% 56.94 56% বা 57% ভোট লৈ পেলাই বিজেপিয়ে জয়লাভ কৰিছিল আৰু কংগ্ৰেছৰ কেণ্ডিডেট বিশেষকৈ ৰকিবুল হুছেইনৰ পুত্ৰক তেওঁ 39.78% ভোট পাইছিল, গতিকে বিজেপি জয়লাভ কৰিছিল। কিন্তু আজি যে জইন কৰাৰ লগে লগে আব্দুল আজিজে যোগদান কৰাৰ লগে লগে চামগুৰি সমষ্টিটো এটা নতুন এটা সমীকৰণ আহিব। এই সমীকৰণটো অসম গণ পৰিষদৰ পক্ষত থাকিব নে বিজেপিৰ পক্ষত থাকিব? কাৰণ এতিয়া এই গোটেই বিষয়টো ইতিমধ্যে আলোচনা হৈছে যে চামগুৰি সমষ্টিত অসম গণ পৰিষদে বিচাৰি আছে, কাৰণ একালত অসম গণ পৰিষদে তাৰ পৰা প্ৰাৰ্থিত্ব দিছিল আৰু তাৰ পৰা বিধায়ক আহিছিল। গতিকে এইবাৰ আকৌ চামগুৰিত যিহেতু অসম গণ পৰিষদে বিচাৰিছিল আৰু আব্দুল আজিজে তাত যোগদান কৰাৰ লগে লগে যদি UDFৰ পৰা তেখেত কেণ্ডিডেট হয়, গতিকে স্বাভাৱিকভাৱে এই সমষ্টিটো এটা সাংঘাতিক ধৰণৰ এটা নতুন অংক নতুন সমীকৰণ তাত আৰম্ভ হ'ব। ইয়াত ডাঙৰ বিষয়টো এইটোৱেই, দুটা বিষয় আমি নিশ্চয় লক্ষ্য ৰাখিব লাগিব। আব্দুল আজিজে ইতিমধ্যে বহু বিতৰ্ক দিছে। মৌলানা আব্দুল হকৰ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত যি UDF আছে, UDFে আব্দুল আজিজক ৰূপহী ব্যক্তিগৰাকীক আহি পেলাই চামগুৰিত যোগদান কৰাই প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে UDFৰ ক্ষেত্ৰতে এটা নতুন বিতৰ্ক আহিব। এইটোৱে হ'ল আব্দুল আজিজে যোৱা 3 বছৰ আগতে 15 আগষ্টৰ দিনাখন মুকলিকৈ বক্তব্য ৰাখিছিল, তেওঁ ৰাজহুৱাভাৱে বক্তব্য ৰাখিছিল যে অসমৰ মুছলমান লোকসকলে কিয় অসমীয়া ভাষা কৈছে, কিয় তেওঁলোকে বঙালী ভাষা কোৱা নাই, তেওঁলোকে বঙালী ভাষা কিয় কোৱা নাই বুলি আব্দুল আজিজে মুকলিকৈ বক্তব্য ৰাখিছিলেন স্বাধীনতা দিৱসৰ দিনাখন। আনকি তেওঁ অসমৰ মুছলমান সমাজক গাদ্দাৰ বুলি কৈছিল, বেইমান বুলি কৈছিল যে তোমালোকে অসমীয়া ভাষা কিয় কৈছা, বঙালী ভাষা ক'ব লাগে। 3 বছৰ আগতে 15 আগষ্টৰ দিনা এই বক্তব্য দিয়াৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপহী আদালতত ৰূপহী থানাত কেছ দিছিল আব্দুল আজিজৰ বিপৰীতে। আৰু সেই আব্দুল আজিজ এতিয়া আকৌ UDFৰ প্ৰাৰ্থী হৈ UDFত যোগদান কৰি চামগুৰিত যদি প্ৰাৰ্থী হয়, তেতিয়া এই গোটেই বিষয়টো কিন্তু UDFলৈ যাব যে UDFে তাৰমানে অসমৰ মুছলমান সমাজক আব্দুল আজিজে কোৱা সেই দৃষ্টিভংগীৰে গ্ৰহণ কৰিব নেকি, যি ক্ষেত্ৰত অসমৰ মুছলমান সমাজে অসমীয়া ভাষাক অসমৰ সাংস্কৃতিক অসমীয়া ভাষাক নিজৰ বুলি আঁকোৱালি লৈছে, যিসকল বংগমূলীয় মুছলমান বুলি কোৱা হয়। এই ক্ষেত্ৰত আকৌ আব্দুল আজিজে যদি নেতৃত্বলৈ আহে, তেতিয়া স্বাভাৱিকভাৱে ইয়াত নতুন দিশ আহিব, নতুন সমালোচনা আহিব। আৰু আব্দুল আজিজে সেই দৃষ্টিভংগীৰে 3 বছৰ আগৰ দৃষ্টিভংগীৰে যদি তেওঁ আকৌ ৰাজনীতি কৰিবলৈ আহে, তেতিয়া ইয়াৰ বিষয়টো কিন্তু এটা বেলেগ এটা দৃষ্টিভংগীলৈ যাব। গতিকে এই ক্ষেত্ৰত নিশ্চয় UDFৰ নেতৃবৰ্গই লক্ষ্য নিশ্চয় ৰাখিব। আন এটা ৰাজনৈতিক বিষয় হ'ল চামগুৰি সমষ্টিত যদি UDFে শক্তিশালী ভূমিকা লয় আব্দুল আজিজৰ নেতৃত্বত, তেতিয়াহ'লে স্বাভাৱিকভাৱে য'ত 92% ধৰ্মীয় সংখ্যালঘু ভোটাৰ, সেই সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী দিব নে নিদিয়ে। কিন্তু বিজেপিৰ ডিপ্লৰঞ্জন শৰ্মা যথেষ্ট শক্তিশালী প্ৰাৰ্থী, বিজেপিৰ বাবে নতুন প্ৰজন্মৰ পৰা বিজেপিৰ এটা শক্তিশালী নেতা, তেখেত সাধাৰণ সম্পাদক। গতিকে ডিপ্লৰঞ্জনক ক'ৰবাত প্ৰক্ষেপ কৰিব লাগিব। আৰু সেই ডিপ্লৰঞ্জন শৰ্মাক নিক্ষেপ কৰাৰ কাৰণে ইতিমধ্যে বিভিন্ন আলোচনা চলি আছিল। সেই আলোচনাটো হ'ল চামগুৰি সমষ্টি নহয়, কলিয়াবৰ। আজিৰ দিনটোত কিন্তু সেই কথাটো আকৌ নতুনকৈ আলোচনা আৰম্ভ হ'ব। অসমৰ ৰাজনীতিত এটা নতুন দৃষ্টিভংগী আহিব পাৰে নেকি, সেইটো হ'ল চামগুৰি সমষ্টিত UDFৰ প্ৰাৰ্থী যদি কট্টৰ ধৰ্মীয় সংখ্যালঘু দৃষ্টিভংগীৰে ৰাজনীতি কৰিবলৈ যায়, তেতিয়া ডিপ্লৰঞ্জন শৰ্মাৰ কাৰণে বা বিজেপিৰ কাৰণে চামগুৰি সমষ্টিটো সহজে নাথাকিব। কিন্তু বিজেপিয়ে ডিপ্লৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰিবই লাগিব,
তেওঁ যিহেতু ইতিমধ্যে MLA হৈ আছে, নতুন প্ৰজন্মৰ প্ৰতিনিধি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেতৃত্ব লৈ আহিছে। তাৰ বাহিৰে দলটোৰ জেনেৰেল ছেক্ৰেটাৰী। এনে এটা পৰিপ্ৰেক্ষিতত ডিপ্লুৰঞ্জন শৰ্মাক স্বাভাৱিকভাৱে কোনোবা এটা সমষ্টিত আনিব লাগিব। সেইটো ইতিমধ্যে বিজেপিৰ আভ্যন্তৰীণ ক্ষেত্ৰত যিটো আলোচনা হৈ আছিল, আলোচনাটো হৈছিল যদি সংকটত চামগুৰিত পৰে তে ডিপ্লুৰঞ্জন শৰ্মাক কলিয়াবলৈ অনা হ'ব। গতিকে আজিৰ দিনটোত কিন্তু নতুন ৰাজনীতি আৰম্ভ হ'ব। ডিপ্লুৰঞ্জন শৰ্মাক যদি কলিয়াবৰৰ বিজেপিয়ে ভাবে, তেনে আজি কলিয়াবৰৰ বিধায়ক হিচাপে থকা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তক হয়তো ৰাজ্যসভালৈ পঠাব পাৰে। এই অংকটো ইতিমধ্যে কিন্তু চলি আছে। আজি ৰাজ্যসভাৰ আসন 3খন খালী হ'ব আৰু কেশৱ মহন্ত অসম গণ পৰিষদৰ নেতাক কলিয়াবৰৰ সমষ্টিটো বিজেপিৰ কাৰণে মুক্ত কৰি কেশৱ মহন্তক ৰাজ্যসভালৈ নিক্ষেপ কৰিব পাৰে। সেই কথা কিন্তু ইংগিত আজিজৰ যোগদানে কিন্তু সেই এটা ইংগিত ইতিমধ্যে দিলে। যদিও কেশৱ মহন্ত আজি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ ভৱনত যথেষ্ট ধৰণৰ তেওঁ দায়িত্ব পালন কৰিছে, হয়তো এইকাৰণেও অসমৰ মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিয়ে বিজেপি দলৰ সভাপতিয়ে হয়তো কেশৱ মহন্তক অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনত তেখেতৰ কাষে কাষে কাম কৰাৰ এটা সুযোগ দিছে, যাতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকৌ ৰাজ্যসভালৈ কেশৱ মহন্ত যাব পাৰে। গতিকে এই সমীকৰণ, এই ৰাজনৈতিক দিশটো কিন্তু আগন্তুক সময়ত বৰ চাবলগীয়া বিষয় হ'ব। অদীপ কুমাৰ ফুকন ডাঙৰীয়া, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। আপুনি শেষত এটা কথা ক'লে যে বিজেপি যিগৰাকী প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা তেওঁক কলিয়াবৰত সংস্থাপিত কৰা হ'ব পাৰে আৰু কেশৱ মহন্তক ৰাজ্যসভালৈ পঠিয়াই দিয়া হ'ব পাৰে। কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে যে কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্ত তেওঁ ইতিমধ্যে কলিয়াবৰত লাগি আছে, তেওঁ কলিয়াবৰৰ পৰা খেলাৰ একেবাৰে সেই সমীকৰণটো কি হ'ব পাৰে? এই কথাটো এনেকুৱা নহয় যে বিজেপিয়ে যিটো তেওঁলোকৰ কংগ্ৰেছক সদায় আক্ৰমণ কৰি থাকে, তেওঁলোকৰ বংশানুক্ৰমিকভাৱে যি নেতৃত্ব লৈ থাকে, সেইটো বাৰে বাৰে তেওঁলোকে আক্ৰমণ কৰে কংগ্ৰেছক। এনে এটা সময়ত কেশৱ মহন্তৰ স্থানত ইতিমধ্যে আগতে কেশৱ মহন্তৰ ভাতৃ অসম গণ পৰিষদৰ এগৰাকী নেতা, সেই নেতাগৰাকীক যথেষ্ট সক্ৰিয় নেতা, যোৱাবাৰ লোকসভাত তেওঁ প্ৰক্ষেপ কৰিছিল। কিন্তু লোকসভাত যিহেতু কলিয়াবৰ সমষ্টিৰ পৰা লোকসভাত তেওঁ গৌৰৱ গগৈৰ লগত তেওঁ আগবাঢ়িব নোৱাৰিলে। এনে এটা পৰিপ্ৰেক্ষিতত আকৌ কলিয়াবৰ কেশৱ মহন্তৰ স্থানত কলিয়াবৰত তেওঁক দিয়াটো মই ভাবোঁ যে বিজেপিয়ে নেতৃত্ব ল'ব। কাৰণ কংগ্ৰেছে অসম গণ পৰিষদে কাক প্ৰাৰ্থিত্ব দিব, বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব, এই বিষয়টো দিলীপ শইকীয়াৰ হাততো নাই, অতুল বৰাৰ হাততো নাই। এই গোটেই কথাটো এই কথা স্পষ্ট হৈছে অসমৰ ৰাজনীতিত। সেইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কথা সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই অসমৰ ৰাজনীতিত আগতে হৈছে, এতিয়া হ'ব আৰু 26ৰ কাৰণেও এই কথাটো হ'ব ইংগিত ইতিমধ্যে স্পষ্ট হৈ পৰিছে। নিশ্চয়কৈ আচলতে আব্দুল আজিজৰ যোগদানৰ পিছতে AIDFৰ যোগদানৰ পিছতে চামগুৰি সমষ্টিত তেওঁ যিহেতু খেলিব বুলি ইতিমধ্যে নিশ্চিত হৈ পৰিছে। এতিয়া চামগুৰি সমষ্টিৰ লগতে কলিয়াবৰ সমষ্টিৰো এতিয়া সমীকৰণ স্পষ্ট হৈ পৰিছে। কেনেধৰণৰ সমীকৰণ হ'ব ইতিমধ্যে আমাক জনালে অদীপ কুমাৰ ফুকনে। অদীপ কুমাৰ ফুকন, আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। চামগুৰি সমষ্টিত আজিৰ পৰা এটা আমাৰ তীব্ৰ ধুমুহা এটা আৰম্ভ হ'ল। আব্দুল আজিজ চাহাবৰ লগত হাজাৰ হাজাৰ লোক আজি AUDF দলত যোগদান কৰিছে। এতিয়া চামগুৰি সমষ্টিত নতুন এটা জোৱাৰ বব আৰু AUDF দলৰ যিটো ধুমুহা আজিৰ পৰা আহিব, তাত ইয়াত বিৰোধী দল তছনছ হ'ব আৰু কংগ্ৰেছৰ 25 বছৰীয়া যিটো গুণ্ডাৰাজ, জংগল ৰাজ মুঠৰ ওপৰত আমি যথেষ্ট আশাবাদী যে এতিয়ালৈকে তেখেতৰ যিটো শক্তি দেখুৱাইছে বা তেখেতৰ যিটো জনমত পোৱা গৈছে, নিশ্চয় তেখেতে টিকেট পাব বুলি আমি আশাবাদী।